হিমন্ত বিশ্ব শৰ্মাই ইমান কিয় ভয় খাব লাগিছে? যদি ইমান ভাল চাৰ্জশ্বিট দিছে তেওঁতো ক'ব লাগে মোৰ হাতৰ পৰা লৈ যাহি বুলিহে ক'ব লাগে চাৰ্জশ্বিটখন। আচলতে জুবিন দাই কৈ গৈছে এনেকুৱা জাপি দিবৰ কাৰণে, পৃথিৱীৰ জাপি দিবৰ কাৰণে এই চাৰ্জশ্বিটখন দিছে। হিমন্ত বিশ্ব শৰ্মাক এনেই কৈ থৈ যোৱা নাই নহয়, পলিটিক্স নকৰিবা বন্ধু। আৰু কি কৈ গৈছে? কৈছে যে বিজেপি এটা বটলা পাৰ্টি। এতিয়া চব হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড, HBS কোম্পানী প্ৰাইভেট লিমিটেড। আমি আমাৰ কথাকেইটা কৈছো, আজিতো চাৰ্টিফাইড কপি চবৰ হাতে হাতে পৰি যাব। তাৰপিছত নহয় বুলি কৈ দিলে হ'ল, যদি আমি কোৱা কথাকেইটা নহয়। হিমন্ত বিশ্ব শৰ্মাই ইমান কিয় ভয় খাব লাগিছে? যদি ইমান ভাল চাৰ্জশ্বিট দিছে তেওঁতো ক'ব লাগে মোৰ হাতৰ পৰা লৈ যাহি বুলিহে ক'ব লাগে চাৰ্জশ্বিটখন। ক'ৰ পৰা পালে বুলি কেলে সুধিছে তেওঁ? মইতো যদি ইমান ধুনীয়া চাৰ্জশ্বিট দিওঁ মইতো বিলাই থাকিলোহেঁতেন প্ৰেছ মিট কৰি। মই চোৱা ভাই এনেকুৱা ষ্ট্ৰিক্ট চাৰ্জশ্বিট দিছো যে কোনো সাৰি যাব নোৱাৰে। মই প্ৰেছ মিট পাতি সংবাদ মেলত এটা চাৰ্জশ্বিট দি দিলোহেঁতেন। আপোনালোকে মোক NIA ওপৰত যি চাৰ্জশ্বিট দিছে মই আপোনালোকক কিমানবাৰ তাৰ চাৰ্জশ্বিটৰ কপি দিছো। চাৰ্জশ্বিটৰ কপি, মোৰ নিজৰ চাৰ্জশ্বিটৰ কপি আপোনালোকক কিমানবাৰ দিছো। মোক মাওবাদী বুলি যে ফুচাবলৈ লৈছিলে হিমন্ত বিশ্ব শৰ্মা, তাৰ চাৰ্জশ্বিটৰ কপি মোক মাওবাদী বুলি কৈছে, তাৰ চাৰ্জশ্বিটৰ কপি আপোনালোকক কিমানবাৰ দিছো মই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ইমান ধুনীয়া চাৰ্জশ্বিট লিখাইছে, যিটো চাৰ্জশ্বিটত বোলে হিমন্ত বিশ্ব শৰ্মাৰ মতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু হেৰিয়াছ ফাঁচি হোৱাটো খাটাং। কি নাম? শেখৰ জ্যোতি ফাঁচি হোৱাটো খাটাং। সেই চাৰ্জশ্বিটখনৰ ওপৰত যদি কোনোবাই কমেণ্ট কৰিছে এখন ক'ত পালে ইমান চিঞৰি থাকিবলৈ ইমান ভয়টো কিয় হৈছে? তাতেই আপোনালোকে কথাটো ধৰি পালে নে নাই? কথাটো কাহিনীটো তাতে হয় নে নহয় কওক? সেইকাৰণে মই কৈছো হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক টুপি দিবৰ কাৰণে, টুপি নহয়, আচলতে জুবিন দাই কৈ গৈছে এনেকুৱা জাপি দিবৰ কাৰণে, পৃথিৱীৰ জাপি দিবৰ কাৰণে এই চাৰ্জশ্বিটখন দিছে। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেই কৈ থৈ যোৱা নাই নহয়, পলিটিক্স নকৰিবা বন্ধু। কাৰ নাম লৈছে চাবচোন আপুনি। দুটা মানুহৰ নাম লৈছে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু কি কৈ গৈছে? কৈছে যে বিজেপি এটা বটলা পাৰ্টি। আৰু সেই বটলা পাৰ্টিটোৰ যিজন কামাণ্ডাৰ ইন চিফ, মই CEO কি কয় চেয়াৰমেন বুলি কওঁ, আলফাৰ যেনেকে চেয়াৰমেন আছে ঠিক তেনেকে বিজেপিৰ যিটো কোম্পানী, এতিয়া এইটো কোম্পানী এতিয়া RSS বিজেপি নাই নহয়। এতিয়া চব হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড, HBS কোম্পানী প্ৰাইভেট লিমিটেড। সেই HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ চেয়াৰমেনে এতিয়া ইমান টেনশ্যন কেলে খাইছে? চাৰ্জশ্বিটখন যোনেই য'ত নেপাক লাগিলে, যদি মিছা কথা তেতিয়াহ'লে ক'বা। চাৰ্জশ্বিট তোমালোকৰ পুলিচেই লিক কৰি দিয়ে। লিক কৰেতো তোমালোকৰ এনকুৱাৰী অফিচাৰে। সব সাংবাদিকৰ হাতে হাতে চাৰ্জশ্বিট আছে, সব সাংবাদিকৰ হাতে হাতে চাৰ্জশ্বিট আছে। খালি কোৰ্টে ধৰিব বুলিহে কোনেও চাৰ্জশ্বিটখন উলিয়াই দিয়া নাই।